BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। নলবাৰী জিলাৰ বাকুৰিকুছিত বৃহৎ আকাৰৰ অজগৰ উদ্ধাৰ। নিউজ নাওৰ এক ৰিপৰ্ট। নলবাৰী জিলাৰ বাকুৰিকুছিত বৃহৎ আকাৰৰ এটা অজগৰ উদ্ধাৰ। মাছমৰীয়াৰ জালত লাগি উদ্ধাৰ হোৱা 20-22 কেজি ওজনৰ হ'ব বুলি জানিবলৈ পোৱা গৈছে অজগৰডাল। বাকুৰিকুছি জানত উদ্ধাৰ হোৱা প্ৰায় 7-8 হাতমান দীঘল প্ৰকাণ্ড অজগৰডাল চাবলৈ স্থানীয় ৰাইজৰ ভিৰ পৰিলক্ষিত হ'ল উক্ত স্থানত। স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগৰ লোক আহি অজগৰডাল উদ্ধাৰ কৰি লৈ যায়। মাছ মাৰাতে বস্তুটো কিমান ডাঙৰ সাপখোৰ? আমনটো সাপখোৰ 7-8 হাত মান হ'ব। 7-8 মান হ'ব। কিমান কিলো মান হ'ব পাৰে ওজন? কিমান 20-22-25 কিলো মান হ'ব পাৰে। 20-22-25 কিলো। এই দলংখনৰ তলত পাইছে? দলংখনৰ তলত। কি কয় ঠাইখিনি? সেইখিনি চালঘৰ পাৰ কেগান দলং বুলি কয়। মাছ কোনে কোনে মাৰিছিল আপোনালোকে? মাছ মাৰিছিলোঁ আমি 12-13 জন মান মানুহ। কি নাম আছে? নামকেইটা জানো? নাম আছিল, গোটেইকেইটাৰ নাম মই নাজানো। মোৰ নামটো মই ক'ব পাৰিম। হয়, কওকচোন। মোৰ নাম মহম্মদ মাজম আলী। আপোনালোকে পাইছে মাছ? আমি পাইছোঁ। মাছ মাৰিছিলে? মাছ মাৰিছোঁ। আৰু কিবা সাপ থকা বুলি আমি এনেকৈ গম পোৱা নাই। মানে কিছুমানে কৈ আছে আৰু থকা। এইখুৰ সাপ আজি 10-12-15 দিন মান আগতে এইখুৰ সাপে আমি দেখা পাইছিলোঁ। হয় হয়। তাৰে পিছত আমি আৰু এতিয়া থকা বুলি ভাবে নেকি আপোনালোকে ইয়াত? এতিয়া ভাৱটো নাই আৰু। হয়। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, নিউজ নাও।